নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট NCET যেটো NTA পাতিবলৈ গৈ আছে সেই পৰীক্ষাটোৰ এটা অতি গুৰুত্বপূৰ্ণ আপডেট লৈ মই আহিছোঁ আজি মই NCETৰ বিষয়ে ইতিমধ্যে ভিডিও এটা ইয়াত মই দিয়া আছে কিন্তু সেই ভিডিওটো দিয়াৰ পাছত এই সদ্যহতে এটা নতুন আকৌ এটা আপডেট দিছে NTA ৰ ফালৰ পৰা গতিকে সেই আপডেটটোৰ বাবে এই ভিডিওটো মই প্ৰস্তুত কৰিব লগা হৈছে আৰু এই আপডেটটো সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ যি সকল হায়াৰ সেকেন্ডাৰী এক্সামত এপিয়াৰ্ড হৈছে এবাৰ আৰু তেওঁলোকে ITEP ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে আৰু বিশেষভাৱে যি সকলে এডমিশ্যনটো এই যিসকলে ফৰ্ম সাবমিশন অনলাইন ফৰ্ম সাবমিশন সময়মতে কৰিব পৰা নাই তেওঁলোকৰ বাবে এটা আপডেট আছে এতিয়া এই কোৰ্সত মই আপডেটটো দিয়াৰ আগতে ক'ব বিচাৰিছো বহুতো আমাৰ ষ্টুডেন্টছে এইখিনি কথা জানিব বিচাৰিছে ডেট পাৰ হোৱাৰ পাছত যে এটো কেলে কোনে পঢ়িব লাগে এটো আসলতে মূলত যি সকলে শিক্ষকতাৰ দিশত একেবাৰে প্ৰাইমেৰী লেভেলৰ পৰা কলেজ লেভেললৈকে যি সকলে শিক্ষানুষ্ঠান বিলাকত শিক্ষকতা কৰাৰ এইম লৈ আছে তেওঁলোকৰ বাবে এই কোৰ্সটো অতি গুৰুত্বপূৰ্ণ বাকি অন্য দিশত যোৱা সকলেও এটো কোৰ্স কৰিব পাৰে এটো কোৰ্স ইজি অন্য গ্ৰেজুৱেচন কোৰ্সৰ নিচিনাই ইয়াত এটা বেনিফিট আছে কি যেহেতু আজিকালি আমাৰ নতুন শিক্ষা নীতি মতে 4 বছৰীয়া হৈছে ইউজি বা আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আমি যাক আমি ডিগ্ৰী বুলি কওঁ 4 বছৰীয়া হৈছে আৰু সেই 4 বছৰৰ ভিতৰতে একেলগে বিএডৰ সুবিধা এই প্ৰগ্ৰামটোত দিয়া আছে এতিয়া আমাৰ অসমত আমি চাবলৈ গলে বিএড কৰাৰ শিক্ষানুষ্ঠানৰ সংখ্যা কম ছাত্ৰ ছাত্ৰীৰ অনুপাতে সেই কাৰণে আমি এতিয়ালৈকে বিএড যি সকলে কৰিছিল এটা এন্ট্ৰেন্স দিব লগা হৈছিল আৰু বহুতৰ মাজত যথেষ্ট কম্পিটিশনৰ মাজত কেইজন মানেহে এনে বিএড কৰিবলৈ সুবিধা পাইছিল এতিয়া আমি বেলেগে এক্সট্ৰাকে বিএড কৰিব নালাগে গতিকে 4 বছৰ যেটো কোৰ্স আছে সেই তাতে 3 বছৰ আৰু 1 বছৰ বঢ়াই পেলাই আসলতে 3 বছৰ গ্ৰেজুৱেচন আৰু 2 বছৰ বিএড কৰিব লগা আছিল সেই 5 বছৰৰ ঠাইতে এতিয়া 4 বছৰত গ্ৰেজুৱেচন আৰু বিএড একেলগে BA বিএড BSc বিএড বিকম বিএড এনেকে একেলগে হ'ব এটো এটা বেনিফিট আৰু অন্য কোৰ্স বিলাকত আমাৰ 4 বছৰীয়া এই অন্য কোৰ্সত আমি এটা ডিগ্ৰী পাও ইয়াত ডুৱেল ডিগ্ৰী পাব একেলগে গ্ৰেজুৱেচনও পাব আৰু লগতে আমাৰ বিএডৰ ডিগ্ৰীটোও পাব গতিকে এটো যথেষ্ট সুবিধা অন্য কোৰ্স আমি 4 বছৰীয়া বেলেগ কোৰ্স আমি যদি কৰো তেতিয়াহলে হেতু পাস কৰাৰ পাছত পুনে শিক্ষকতালৈ আহিব নোৱাৰো আমি যেতিয়ালৈকে বিএড নকৰো কিন্তু এইটো 4 বছৰীয়া কোৰ্স কৰাৰ লগে লগে আমি শিক্ষকতাৰ যেতিয়াই এডভাৰটাইজটো পাও আমি এপ্লাই কৰিব পাৰো অৰ্থাৎ বিএডটো আমাৰ থাকিব আৰু তাৰ পাছতো আমি আমাৰ অন্য কোনোবা ডোমেইন সাবজেক্টক মেজৰ হিচাপে লৈ আমি পঢ়িছো গতিকে আমি এমএ হেতুটো মাস্টাৰ্স কৰিব পাৰো আৰু আমি এডুকেশনতো আমি মাস্টাৰ্স কৰিব পাৰো বা এমএড কৰিব পাৰো যথেষ্টখিনি এই কোৰ্সৰ প্লাস পইণ্ট বা সুবিধা আমাৰ আছে এতিয়া আমি আহিছো আমাৰ সেই বিশেষ আপডেটটো লৈ ইয়াৰ আগতে কি কৰা হৈছিল অনলাইন এপ্লিকেশন সাবমিশন কৰা ডেটটো আৰম্ভ হৈছিল ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা 16 মাৰ্চলৈকে দিয়া আছিল আৰু যেহেতু ইতিমধ্যে 16 মাৰ্চ পাৰ হ'ল অৰ্থাৎ আমি এপ্লিকেশন কৰাৰ আমাৰ বা সাবমিশন কৰাৰ আমাৰ ডেট পাৰ হ'ল কিন্তু NTA এতিয়া নতুনকৈ আৰু এটা আপডেট দিছে যে যেহেতু অসমৰ লগতে বিভিন্ন ৰাজ্যত হায়াৰ সেকেন্ডাৰী পৰীক্ষা চলি আছিল ছাত্ৰ ছাত্ৰী সকলৰ এই ফৰ্ম এপ্লাই কৰা বা সাবমিশন কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা আহিছে আৰু বহুতে এটো ৰিকুৱেষ্টও কৰিছিল NTA নেশ্যনেল টেষ্টিং এজেন্সি সাধাৰণতে তেওঁলোকে ডেট এটা ফিক্স কৰাৰ পিছত হেতু আকৌ তেওঁলোকে তাক হেৰি নকৰে চেঞ্জ নকৰে কিন্তু এইবাৰ প্ৰথমবাৰ চেঞ্জ কৰি দিছে হেতু যি সকলৰ ফেইল হৈ গলা যে এপ্লিকেশন সাবমিট কৰাৰ ক্ষেত্ৰত ফেইল होला অৰ্থাৎ ডেটটো পাৰ হ'ল নোৱাৰিলা তেওঁলোকৰ কাৰণে এটা সুবিধা আহিছে যে 31 মাৰ্চলৈকে 15 দিন বঢ়াই দিছে এতিয়াও সময় আছে 31 মাৰ্চলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আমি সেই পৰীক্ষাটোত আমি ফৰ্ম সাবমিশন কৰাৰ পাছত যেটো প্ৰস্তুতি চলাব লাগিব আমি 7টা পেপাৰৰ বাবে কৰিব লাগিব 7টাৰ ভিতৰত কি আছে ইতিমধ্যে কৈছো মই আকৌ কৈ দিছো ল্যাঙ্গুৱেজ 2টা পেপাৰ আছে ডোমেইন সাবজেক্ট 3টা টিচিং এপ্টিটিউড
এটা আৰু জেনেৰেল এপ্টিটিউড টেষ্ট এটা মুঠতে 7টা আছে গতিকে যিসকলে CUET দিম বুলি ভাবি আছিলা তাতো 3 পৰা 5খন পেপাৰ তোমালোকে এপ্লাই কৰিছা সেইকিটা দিবাই তাৰ লগতে টিচিং এপ্টিটিউড এটা আৰু ল্যাঙ্গুৱেজ এটা যদি আমি বঢ়াই দিও এই পৰীক্ষাটো দিব পাৰি আৰু যিসকলে এই পৰীক্ষাক এপ্লাই কৰিছা NCET ৰ কাৰণে এপ্লাই কৰিছা তেওঁলোকে CUET দিয়াটো উচিত হ'ব কাৰণ এইখিনি একে প্ৰিপাৰেচন একে লেভেলৰ কোৱেশ্চন থাকে গতিকে মই ছাত্ৰ ছাত্ৰীসকলক পোৱা নোপোৱা কোড পাম হেবৰ পিছৰ কথা কিন্তু এই দুইটা পৰীক্ষা আমি দিলে আমাৰ এডমিশন লোৱাৰ ক্ষেত্ৰতো সুবিধা হ'ব আৰু যেহেতু ভৱিষ্যতে আমি যথেষ্ট পৰীক্ষা দিব লাগিবই গতিকে এটো এটা আমাৰ ধুনিয়া এক্সপেৰিয়েন্স এটা হ'ব গতিকে মই আশা কৰিছো সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে ইয়াত এপ্লাই কৰক এতিয়াও সময় আছে আকৌ কৈ দিছো 31 মাৰ্চ 2025 এটো লাষ্ট ডেট তাৰ আগে অনলাইন ফৰ্ম সাবমিশন কৰি পৰৱৰ্তী নিজৰ পৰিকল্পনাত আগবাঢ়ি যাবা বুলি মই আশা করি